ৰাজ্যৰ লাখ লাখ মহিলালৈ আহিছে ভাল খবৰ। যিহেতু আপোনালোক দিব ওলাইছোঁ এটা ভাল খবৰ, যিটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 5টাকৈ বৃহৎ ঘোষণা। তো 5টাকৈ কি বৃহৎ ঘোষণা আপোনালোকক জনাম আজি এই ভিডিঅ'ত। আৰু লগতে আপোনালোক জনাব বিচাৰিছোঁ এটা বহুতে ভাল খবৰ। তো PM যিহেতু আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে জনাইছে যে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব মানে চ'লাৰ, যিটো আপোনালোকৰ PM চ'লাৰ ৰূপ যোজনা আছে, সেই ৰূপ যোজনা আপোনালোকে লাভ কৰিব। আপোনালোকৰ ঘৰে ঘৰে এতিয়াৰ পৰা যিহেতু আপোনালোকৰ বিদ্যুতৰ মাচুল আপোনালোকে গ্ৰহণ কৰিব নালাগে, এতিয়াৰ পৰা আপোনালোকৰ ঘৰত আহিব যিটো চ'লাৰ যোজনা। তো আপোনালোকে চ'লাৰ যোজনা লাভ কৰিব। যিহেতু প্ৰধানমন্ত্ৰীজনে জনাইছে, যোৱা যিটো খানাপাৰাত যিটো আপোনালোকৰ অধিৱেশন হৈছিলে, তাতে যিহেতু প্ৰধানমন্ত্ৰীজনে জনাইছে যে PM চ'লাৰ যোজনা আপোনালোকে লাভ কৰিব। প্ৰত্যেকৰ ঘৰে ঘৰে যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে, সকলো দুখীয়া শ্ৰেণীৰ লোকে লাভ কৰিব PM চ'লাৰ যোজনা। এই স্কিম আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব, যিহেতু প্ৰধানমন্ত্ৰীজনে জনাইছে যে অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব এই যোজনা। আৰু এই যোজনাৰ বাবে আপোনালোকক কি কি ডকুমেণ্ট লাগিব আপোনালোকক মই জনাব বিচাৰিছোঁ। চাওক, আপোনাৰ যদি ৰেচন কাৰ্ড আছে, যদি আপোনাৰ লগত আছে, তেতিয়াহ'লে আপুনি এই যোজনাৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। এই আবেদনৰ অনলাইন যিহেতু প্ৰক্ৰিয়া চলি আছে, আপোনালোকে অনলাইনতো আবেদন কৰিব পাৰে। আৰু নেক্সট আপোনালোকক জনাব বিচাৰিছোঁ, যিটো আপোনাক ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী যিহেতু 5টাকৈ বৃহৎ ঘোষণা জনাইছে, মুখ্যমন্ত্ৰীয়ে কৈছে যে অৰুণোদয় আঁচনিৰ নামত আহিছে এটা নতুন পদ্ধতি। মানে অৰুণোদয় আঁচনি যদি আপুনি আগৰ পৰা যদি আপুনি লাভ কৰি আছিলে বা এতিয়া যদি আপোনালোকে লাভ কৰা নাই, তেতিয়াহ'লে চাওক, এতিয়াৰ পৰা অৰুণোদয় আঁচনি নতুন পদ্ধতিৰে লাভ কৰিব। আপুনি অৰুণোদয় আঁচনি আগতে আপোনালোকে কেনেকৈ লাভ কৰিছিলে, এতিয়াৰ পৰা যিহেতু মুখ্যমন্ত্ৰীজনে জনাইছে যে আপোনালোকে অৰুণোদয় আঁচনি নতুন পদ্ধতিৰে লাভ কৰিব। নতুন পদ্ধতি মানে এতিয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি কোনো ধৰণৰ আপোনাৰ লগত দুৰ্নীতি কোনো কৰিব নোৱাৰে। আপুনি যদি এজন যোগ্য পৰিয়াল হয়, আপুনি যদি এই স্কিমৰ যোগ্য হয় বাবে, তেতিয়াহ'লে আপুনি নিশ্চয় অৰুণোদয় আঁচনি লাভ কৰিব। আৰু আগতে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাছিলে বা আপোনাৰ কিবা কিবি প্ৰব্লেম হৈ থাকে, তেতিয়াহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই, আপোনালোকে অৰুণোদয় আঁচনি এবাৰৰ পৰা আপোনালোকে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু ইয়াত কৈছে যে আপোনালোকে এতিয়াৰ পৰা কোনেও কৰিব নোৱাৰে অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি, যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে। তো মুখ্যমন্ত্ৰীয়ে কৈছে যে অৰুণোদয় আঁচনিৰ নামত আগতে যিবিলাক দুৰ্নীতি কৰিছিলে, এতিয়াৰ পৰা কোনো ধৰণৰ দুৰ্নীতি কৰিব নোৱাৰে আপোনাৰ লগত। আপুনি যদি এজন বিধৱা মহিলা হয় বা আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছিলে বা আগতে আপুনি পোৱা নাছিলে কিস্তি, তেতিয়াহ'লে এবাৰৰ পৰা এনেকুৱা নহয়। এবাৰৰ পৰা যিহেতু চৰকাৰে মুখ্যমন্ত্ৰীয়ে জনাইছে যে এতিয়াৰ পৰা আপোনালোকৰ লগত কোনেও কৰিব নোৱাৰে দুৰ্নীতি। তো আপুনি নিশ্চয় আপোনালোকে অৰুণোদয় কিস্তি আপুনি লাভ কৰিব। অৰুণোদয় লাভ কৰা মহিলালৈ বৃহৎ যিহেতু আপোনাক কোৱা হৈছে, বৰ্তমান ৰাজ্যত লাখ লাখ মহিলাই যিহেতু অৰুণোদয় আঁচনিৰ নামত পইচা লাভ কৰি আছে। বৰ্তমানলৈ ৰাজ্যৰ লাখ লাখ মহিলাই প্ৰতি মাহে লাভ কৰিছে এই আঁচনিৰ ধন। এতিয়ালৈকে যিহেতু ৰাজ্যত বহুতো মহিলাই লাভ কৰিছে অৰুণোদয় আঁচনিৰ ধন। কিমানজনে আপোনালোকৰ ইয়াত অৰুণোদয় আঁচনি লাভ কৰিছে, যিহেতু ৰাজ্যত এতিয়ালৈকে 42 লাখ পৰিয়ালে, যিহেতু আপোনালোকৰ 42 লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে। তাৰে ভিতৰত হয়তো কিছুমানে পোৱা নাই বা কিছুমানে পাইছে। তো 33,333 টকা মাহিলী উপাৰ্জন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি। আপুনি যদি 33,333 টকা যদি আপোনাৰ উপাৰ্জন হয়, তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব। কিয়নো চৰকাৰে কৈছে যে যিবিলাক ধৰক আপোনাৰ 33,000ৰ ওপৰত আপুনি যদি 33,000লৈকে যদি আপুনি ইনকাম কৰে, আপোনাৰ যদি কোনো ধৰণৰ প্ৰাইভেট ছেক্টৰত আপুনি কাম কৰে, 33,000 টকা আপুনি লাভ কৰে বা আপুনি চৰকাৰী চাকৰি হ'লেও আপুনি লাভ কৰিব। কিন্তু আপোনাৰ 33,333 টকাৰ যদি আপুনি ভিতৰত যদি আপুনি পইচা পায়, তেতিয়াহ'লে আপুনি চৰকাৰী এই অৰুণোদয় আঁচনি আপুনি লাভ কৰিব। তো অৰুণোদয় আঁচনি যিহেতু কৈছে যে মুখ্যমন্ত্ৰীজনে আপোনালোকক সকলো পৰিয়ালকে দিয়া হ'ব। যিবিলাক দৰিদ্ৰ পৰিয়াল আছে, সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আগতে আপুনি ধৰক অৰুণোদয় আঁচনি পোৱা নাছিলে বা কিবা কিবি আপোনালোকৰ যিহেতু প্ৰব্লেম হয় বা আপোনালোকে নাপায়, তো আপোনাৰ বেংকত পইচা নোসোমায় বা তেনেকুৱা আপোনাৰ PFMS ভেৰিফাই বা তেনেকুৱা বহু ধৰণৰ আপোনালোকৰ প্ৰব্লেম দেখিবলৈ পোৱা যায়। তো এতিয়া এনেকুৱা নহয়, আপুনি যদি অৰুণোদয় আঁচনি যদি আগতে আপুনি লাভ কৰা নাছিলে, তেতিয়াহ'লে এবাৰৰ পৰা আপুনি অৰুণোদয় আঁচনি প্ৰত্যেকটো মাহতে আপুনি লাভ কৰিব। যিহেতু 10 তাৰিখে আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিয়া হয়। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে 10 তাৰিখে আপুনি প্ৰত্যেকটো মাহৰ 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আপুনি পেঞ্চন যদি লাভ কৰে, আপুনি যদি বিধৱা মহিলা হয়, তেতিয়াহ'লেও আপুনি 10 তাৰিখে লাভ কৰিব। আৰু যদি আপুনি ধৰক আপুনি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে বা আপুনি এতিয়া যদি আপুনি আবেদন কৰি আপুনি পোৱা নাই বা আপোনাৰ কিবা প্ৰব্লেম হৈ আছে বা তেনে ক্ষেত্ৰত আপোনালোকে অভিযোগ কৰিব পাৰে। আপোনালোকে অভিযোগ কৰিলে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনিৰ যিটো আপোনাৰ টকা দিয়া হয় 1250 টকা, সেই 1250 টকাটো আপুনি লাভ কৰিব পাৰিব।
আৰু মুখ্যমন্ত্ৰীজনে জনাইছে এটা কথা জনাইছে যদি আপুনি যদি ৰেচন কাৰ্ড লাভ কৰিছে এবাৰ যিবিলাক নতুনকৈ যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আৰু ৰেচন কাৰ্ড যদি নাথাকে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি টকা নাপায় তো ৰেচন কাৰ্ড আপোনাৰ আছে যদি আপুনি নিশ্চয় আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব তো 10 ফেব্ৰুৱাৰীত দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন এবাৰ আপুনি অৰুণোদয় আঁচনিৰ ধন পাবলৈ কি কৰিব লাগিব চাওক একো কৰিব নালাগে আপোনাৰ গোটেইখিনি বস্তু যদি আপোনাৰ ঠিকে আছে আপোনাৰ ভেৰিফাই যদি কৰা আছে আপোনাৰ যদি আগতে আপুনি ডকুমেণ্ট দিওঁতে যদি আপুনি দলিলত চহী কৰিছিলে আপোনাৰ গোটেইখিনি সব ঠিকে থাকে আছে একো প্ৰব্লেম নাই আপোনাৰ বেংকৰ একাউণ্ট KYC গোটেই আপোনাৰ কমপ্লিট সব ঠিকে আছে তেতিয়াহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই আপুনি 10 ফেব্ৰুৱাৰীত লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা যদি আপুনি নতুন হয় বা পুৰণা হয় কোনো কথা নাই কিন্তু আপুনি 1250 টকা লাভ কৰিব যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলো পৰিয়াললৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন আপোনাৰ ঘৰত যিকোনো এজনেহে লাভ কৰিব এইটো কথা মনত ৰাখিব আপোনাৰ ঘৰত যদি 3-4জন মেম্বাৰ থাকে তেতিয়াহ'লে নাপায় আপুনি এজনেহে পাব কিন্তু 3-4জনে নাপায় তো আপুনি যদি অকলে যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে আপোনাৰ ঘৰত যদি এজনে হয় তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব আৰু 33,333 টকাতকৈ যদি আপুনি কম ইনকাম কৰি আছে তেতিয়াহ'লে নিশ্চিন্ত থাকক আপুনি অৰুণোদয় আঁচনিৰ পইচা নিশ্চয় লাভ কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এবাৰ যিহেতু যিবিলাক দৰিদ্ৰ পৰিয়াল আছে বহুতো দৰিদ্ৰ পৰিয়ালে লাভ কৰিছে ৰেচন কাৰ্ড যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি আপুনি লাভ কৰিব আৰু আপোনালোকক জনাব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী PM যিটো নৰেন্দ্ৰ মোদীয়ে এটা আপোনালোকক যিহেতু ভাল খবৰ দিছে যে আপোনাৰ যদি আগতে যিহেতু আপোনালোকৰ আপোনালোকে লাইনৰ বিল সংগ্ৰহ কৰিব লাগিছিলে বা আপোনালোকে লাইনৰ বহুতো আপোনালোকৰ বিদ্যুতৰ মাচুল আপোনালোকে দিব লগা হয় তো বহুত বিল আহে আপোনাৰ ঘৰত যিহেতু তো এতিয়াৰ পৰা চৰকাৰে যিহেতু আপোনালোকৰ বাবে আহিছে এটা নতুন যোজনা লৈ আহিছে যিটো আঁচনি নতুন আঁচনিটো হৈছে আপোনাৰ সোলাৰ যোজনা সোলাৰ ৰূপটপ যিটো আপোনালোকৰ যোজনা আছে সেই আপোনালোকৰ PM সোলাৰ ৰূপটপ যোজনা স্কিম তো এই স্কিম আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকে আবেদন পত্ৰ লাভ কৰিব পাৰিব হয়তো আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব অনলাইনত কেনেকৈ আবেদন কৰিব আপোনালোকক মই এই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব তো আপোনালোকক যেহেতু জনাইছোঁ যে প্ৰধানমন্ত্ৰী যিটো মোদীয়ে জনাইছে যে আপোনালোকে সোলাৰ যিটো ৰূপটপ যিটো যোজনা আছে সেই যোজনা স্কিম আপোনালোকে লাভ কৰিব পাৰিব এতিয়াৰ পৰা যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব এই সোলাৰ যোজনা তো এই সোলাৰ যোজনা আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনত যেহেতু অনলাইনত আবেদন প্ৰক্ৰিয়া চলি আছে তো আবেদন প্ৰক্ৰিয়া কেনেকৈ কৰিব লাগে তাৰ ওপৰত মই নেক্সট ভিডিঅ' এটা লৈ আহিম আপোনালোকৰ মাজত তো আপোনালোকে গম পাব কেনেকৈ কি কৰিব লাগিব ঠিক আছে আৰু নেক্সট এটা আপোনালোকক খবৰ দিব ওলাইছোঁ যিহেতু মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰীয়ে জনাইছে যে মুখ্যমন্ত্ৰী আগতে যিহেতু প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা আছিলে এতিয়াৰ পৰা যিহেতু আপোনালোকক যিবিলাক চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা আহি আছে তো মুখ্যমন্ত্ৰী আৱাস যোজনা আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰিব তো কেতিয়াৰ পৰা আবেদন ফৰ্ম দিয়া হ'ব আপোনালোকে নিশ্চয় গম পাব আপোনালোকক নিশ্চয় খবৰটো দিবলৈ চেষ্টা কৰিম তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো আজি আপোনালোকক এইখিনি আপোনালোকক জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম